নমস্কাৰ বন্ধু বান্ধৱীসকল। কেইদিনমান আগতে মই ঘৰলৈ গৈছিলোঁ। ঘৰলৈ গ'লে আকৌ দেউতাৰ বাগানলৈ নোযোৱাকৈ থাকিবই নোৱাৰোঁ নহয়। সঁচা কথা ক'বলৈ গ'লে এইখন বাগানলৈ আহি যিকণ শান্তি পাওঁ সেয়া হয়তো মই ক'তো পাব নোৱাৰোঁ। এয়া হৈছে কাঠআলুৰ বাগান আৰু এইফালে আছে অমিতাৰ বাগান। অমিতা গছবোৰ অকণমান সৰু সৰু হৈ আছে। এইফালে আছে কলগছৰ বাগান। কলগছৰ মাজে মাজে আকৌ অমিতা গছো আছে দেই। এইফালে আছে ৰঙালাও আৰু গোমধানৰ খেতি, সতেজ শাক পাচলি, লগতে আকৌ দেউতাৰ বাগান। নিচিঙাকৈ জানো থাকিব পাৰি? সেয়েহে মই কেইটামান পাচলি ছিঙিয়ে ল'লোঁ। তিয়হৰ পৰা আদি কৰি কেৰেলা, বেঙেনা, দাংগুটি, ভেন্দি ইত্যাদি সকলোবোৰ শাক পাচলি অকণমান ছিঙি ল'লোঁ। দাংগুটিবোৰ অকণমান কমকৈ লাগি আছিল, সেয়েহে অলপ কমকৈ ছিঙিলোঁ। এয়া হৈছে মোৰ দেউতা। মোৰ দেউতা এজন অৱসৰপ্ৰাপ্ত ব্যক্তি হয়। তেওঁ অৱসৰ লোৱাৰে পৰাই এইখন বাগানত নিজৰ পচন্দৰ খেতিবোৰ কৰি নিজক ব্যস্ত ৰাখি ভাল পায়। আজিলৈ আহিছোঁ। ধন্যবাদ।